এবাৰ প্ৰসংগ মালিগাঁৱৰ ধন লুটৰ ঘটনা গ্ৰেপ্তাৰ কৰা দীপজ্যোতি বৰ্মনৰ পৰা 44 লাখ টকা উদ্ধাৰ কৰা হৈছে গুৱাহাটীৰ এবিচিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দীপজ্যোতি বৰ্মনক 6 লাখ টকা লৈ দিল্লীলৈ পলায়ন কৰিছিল মূল অভিযুক্ত নয়নজ্যোতি বৰাই কোচবিহাৰ ৰেল ষ্টেচনত গ্ৰেপ্তাৰ মাষ্টাৰমাইণ্ড নয়নজ্যোতি বৰাক পশ্চিমবংগ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হ'ল নয়নজ্যোতিক সোধা পোছা কৰা হ'ল নয়নজ্যোতি বৰাক জিম্মাত লবলৈ ৰাওনা হ'ল জালুকবাৰী আৰক্ষীৰ দল সোমবাৰে CMSৰ বাহনৰ পৰা লুট কৰিছিল এই ধনখিনি সংবাদমেল যোগে এই কথা সদৰি কৰে ডিচিপি পদ্মনাথ বৰুৱাই টকাখিনি এটিএমত থবলৈ যোৱাৰ সময়তে সেই বাহনখনৰ পৰা টকাখিনি লৈ উধাও হৈছিল নয়নজ্যোতি মালিগাঁৱৰ ধন লুটৰ সেই ঘটনা সন্দৰ্ভত ইতিমধ্যে দীপজ্যোতি বৰ্মনকো গ্ৰেপ্তাৰ কৰা হৈছে আৰু দীপজ্যোতিৰ পৰা ইতিমধ্যে 44 লাখ টকা উদ্ধাৰ কৰা হৈছে সেই বাহনখনত আছিল 54 লাখ টকা সেই টকাখিনি লৈ তেওঁলোক উধাও হৈছিল গুৱাহাটীৰ এবিচিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দীপজ্যোতি বৰ্মনক 6 লাখ টকা লৈ দিল্লীলৈ পলায়ন কৰিছিল মূল অভিযুক্ত নয়নজ্যোতি বৰাই কোচবিহাৰ ৰেল ষ্টেচনত ইতিমধ্যে মাষ্টাৰমাইণ্ড নয়নজ্যোতি বৰাক গ্ৰেপ্তাৰ কৰা হৈছে পশ্চিমবংগ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হ'ল নয়নজ্যোতিক সোধা পোছা আৰম্ভ কৰা হৈছে নয়নজ্যোতিক জিম্মাত লবলৈ ৰাওনা হৈছে জালুকবাৰী আৰক্ষীৰ দল আৰু সোমবাৰে CMSৰ বাহনৰ পৰা প্ৰায় 54 লাখ টকা লৈ উধাও হৈছিল নয়নজ্যোতি সংবাদমেল যোগে এই কথা সদৰি কৰিছে ডিচিপি পদ্মনাথ বৰুৱাই জালুকবাৰী আৰক্ষী যোৱাকালি 2 তাৰিখে প্ৰায় 8 মান বজাত গধূলি আমাৰ এটা কমপ্লেইন পাইছিলোঁ CMS বুলি এটা কোম্পানী আছে যোনে মানে ৰিটেইল কেছ মেনেজমেণ্ট কৰে মানে বিভিন্ন ৰিটেইল দোকান সাপোজ ৰিলায়েন্স স্মাৰ্ট হওক বা য'ত কেছৰ কাম হয় তাৰ পৰা কেছবিলাক তেওঁলোকে কালেক্ট কৰি গাড়ীত ঘূৰাই মানে বিভিন্ন বেংকত গৈ জমা কৰে তো এই CMS কোম্পানীটোৰ পৰা এটা আমি কমপ্লেইন পাইছিলোঁ 8টা বজাত যে তেওঁলোকৰ এনেকুৱা এখন কেছ কেৰিং ভেন য'ত প্ৰায় অলমষ্ট 50 লাখ মান পইচা আছিলে সেই কেছ কেৰিং ভেন এখন জালুকবাৰীৰ সমীপতে মালিগাঁও পৰঠা হোটেল বুলি এটা জেগা আছে তাতে মানে গাড়ীখন এবান্ডন কণ্ডিশ্যনত পৰি আছে আৰু তাৰ গোটেই লক ভাঙা আৰু ভিতৰত ট্ৰাংক থাকে তাহাঁতৰ ট্ৰাংকৰো লক ভাঙা আৰু তাত যিমান কেছ আছিলে গোটেইখিনি কেছ তাত মানে নাছিলে কেছখিনি আৰু ওচৰে পাজৰে অকণমান কেইটামান নোট পৰি আছিলে তো সেই ঘটনা আমাক 8টা বজাত যেতিয়া জনালে ইমিডিয়েটলি আমাৰ জালুকবাৰী থানাৰ পৰা OC আৰু তেওঁৰ টীম গৈ পালে আৰু গৈ পোৱাৰ লগে লগে মানে আমাৰ এই কোম্পানীটোৰ কৰ্তৃপক্ষ আছিলে তেওঁলোকেও আমাক জনালে যে তেওঁলোকৰ মানে এই গোটেই কেছ কেৰিং ভেন তাত প্ৰথম 3জন মানুহ আছিলে কিন্তু এই 3জনৰ 2জন মানুহ পল্টন বজাৰত তেওঁলোকে ৰৈ পালে কিবা কামত যেতিয়া ওলাই গ'ল ড্ৰাইভাৰ যোনজন নয়নজ্যোতি বৰা বুলি ড্ৰাইভাৰজনে পল্টন বজাৰৰ পৰা গাড়ীখন কাকো নোকোৱাকৈ মনে মনে লৈ আহিলে আৰু তেওঁলোকে ছাছপেক্ট কৰিছিলে যে এই ড্ৰাইভাৰজনেই মালিগাঁৱত গাড়ীখন ৰখালে আৰু গোটেইকেইটা তলা ভাঙি যিমান কেছ আছিলে তাৰ পৰা চুৰ কৰি লৈ গ'ল তো ইমিডিয়েটলি যিহেতু বহুত ডাঙৰ এটা কেছ এমাউণ্ট ইনভলভড আছিলে 50 লাখৰ ওপৰ টকা তো ইমিডিয়েটলি আমি একদম আটমষ্ট চিৰিয়াছলি আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলোঁ আৰু যিহেতু তেওঁলোকে ছাছপেক্ট এজনৰ কথা কৈছিলে নয়নজ্যোতি বৰা যোনজন ড্ৰাইভাৰ তেওঁৰ ডিটেইলছ আমাৰ তাত আছিলে ইমিডিয়েটলি আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলোঁ আৰু ইনভেষ্টিগেশ্যনত আমি বিভিন্ন টেকনিকেল ইনভেষ্টিগেশ্যনৰ বেচিছত ৰাতি প্ৰায় 12টা মান বজাত তেওঁৰ মানে চিনাকি এজন দীপজ্যোতি বৰ্মন বুলি তেওঁৰ ৰেণ্টেড এপাৰ্টমেণ্ট মানে ঘৰ এটাত থাকে খ্ৰীষ্টান বস্তিত তেওঁক আমাক আমি ডিটেইন কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁক যেতিয়া ফাৰ্ডাৰ ইণ্টাৰগেশ্যন কৰা হ'ল গোটেই ৰাতিটো ইণ্টাৰগেশ্যন কৰা হ'ল তাৰপিছত তেওঁক ইণ্টাৰগেশ্যন কৰি ফাইনেলি আমি ৰাতিপুৱা 5টা মান বজাত আমাৰ OC আৰু টীমে তেওঁৰ যোনটো ৰেণ্টেড ঘৰ তাতে থৰলি চাৰ্চ কৰোঁতে 43,92,585 মানে অলমষ্ট 44 লাখ তেওঁৰ ঘৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ